রাজ্যত ব্যর্থ সর্বশিক্ষা অভিযান, সংখ্যা বৃদ্ধি, বিদ্যালয় এৰা শিক্ষাৰ্থীৰ। কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ এক প্ৰতিবেদনত প্ৰকাশিত এই তথ্যই উদঙাইছে ৰাজ্যৰ চৰকাৰী শিক্ষা ব্যৱস্থাৰ শোচনীয় ছবি। প্ৰতিবেদন অনুসৰি 2017-18 বৰ্ষত বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰ নিম্ন প্ৰাথমিকত 10.08% আৰু উচ্চ মাধ্যমিকত 5.36%। চৰকাৰী শিক্ষাখণ্ডৰ এই দুৰৱস্থাৰ ছবিয়ে ৰাজ্যৰ সচেতন মহলকে নহয়, চিন্তিত কৰি তুলিছে ৰাজনীতিককো। ল'ৰা ছোৱালীয়ে বিদ্যালয় এৰাৰ সংখ্যা বৃদ্ধি পাইছে। গতিকে এই তথ্যটোৱে প্ৰমাণ কৰি দিছে এই চৰকাৰখনে শিক্ষাৰ ক্ষেত্ৰত কোনো মনোযোগ দিয়া নাই। এনেকৈ যদি ৰাজ্য চৰকাৰখনে শিক্ষাৰ ক্ষেত্ৰত সদায় পিঠি দি থাকে আৰু শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে যদি কোনো চকু নিদিয়ে, কেৱল গুণোৎসৱ পাঠি চমক দিলেই আমাৰ ৰাজ্যখনৰ শিক্ষাৰ অৱস্থা কেতিয়াও ভাল নহয়। এই ক্ষেত্ৰত সৰব হয় কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন চিকদাৰ আৰু AIUDFৰ বিধায়ক মাহমুদ ইমদাদুল হক চৌধুৰী। এতিয়ালৈকে চৰকাৰৰ আপোনাৰ পঞ্চায়তৰ ছেক্ৰেটাৰী পৰা আৰম্ভ কৰি চিফ ছেক্ৰেটাৰীলৈকে, পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ পৰা আৰম্ভ কৰি চিফ মিনিষ্টাৰলৈকে এওঁলোকৰ ল'ৰা ছোৱালী যেতিয়ালৈকে চৰকাৰী মাধ্যমৰ চৰকাৰী স্কুলত নপঢ়িব তেতিয়ালৈকে যিমান আপুনি আইন নবনাওক কাৰ্যক্ষম নহ'ব। এতিয়া যিসকল মানুহে পলিচি বনায়, যিসকল মানুহে আইন বনায়, তেওঁলোকৰ ল'ৰা ছোৱালী তাত নপঢ়ে, সেইকাৰণে তেওঁলোকে গম নাপায় তাত কি হৈ আছে। অৱশ্যে এই সন্দৰ্ভত সুকীয়ামত মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ। মন্ত্ৰীগৰাকীৰ মতে বিজেপিৰ শাসনত ৰাজ্যত কমিছে ভুৱা শিক্ষাৰ্থীৰ সংখ্যা। আপোনালোকে যে যোৱাবাৰৰ ফালৰ পৰা আমাৰ গণোৎসৱটো আৰম্ভ হ'ল, এইকাৰণে প্ৰকৃত তথ্যটো ওলাই আহিছে। পৰিসংখ্যানটো এনেকুৱা, আগতে কোনো ঠাইত যদি ধৰক 100 ষ্টুডেণ্ট আছিল, ইয়াতে কোনো না কোনো ঠাইত হয়তো বা 10জন ষ্টুডেণ্ট এনেকুৱা ফেক সোমাই দিলে যাতে মিড ডে মিলটো হেৰি কৰিব পাৰে। তো নেচাৰেলি যেতিয়া এতিয়া ফেক ষ্টুডেণ্টেৰ কথা আহিব, তেতিয়া সিটো স্কুলত নাযায় মানে তথ্যটোত গৈ এনেকুৱাই লাগিলে যে সি স্কুলত যোৱা নাই, আচলতে অৰিজিনেলি সিহঁতো মানে স্কুলৰ ষ্টুডেণ্টই নহয়। শিক্ষামন্ত্ৰীৰূপে শেহতীয়াকৈ শিক্ষাখণ্ডৰ সংস্কাৰৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে সিদ্ধাৰ্থ ভট্টাচাৰ্যই। কিন্তু পূৰ্বৰ চৰকাৰৰ শিক্ষা বিভাগত চলি অহা আহ্বাসমূহ দূৰ নকৰিলে বিভাগটো যে সংস্কাৰমুক্ত নহ'ব সেয়া কিন্তু ধুৰু। ভিডিঅ' জাৰ্নেলিষ্ট ৰামু বাস্পৰৰ সৈতে জোনজ্যোতি দত্ত বৰাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।